Hello বন্ধুসকল, গুড মৰ্নিং ফ্ৰম কলকাতা। সো এতিয়া বাইছে এৰাউণ্ড 6:10 আৰু আজি 6:45 দীঘালে আছে ট্ৰেইন। সো মই প্ৰথমতে গৈ আছোঁ, আমি আছিলোঁ টলিগঞ্জৰ অপজিটত, আপোনালোকক কালি কৈছোঁৱে। সো টলিগঞ্জৰ পৰা আমি গৈ আছোঁ বৰ্তমান হাওৰা ৰেলৱে ষ্টেচনলৈকে, আৰু তাতে আমি ট্ৰেইনত উঠি কিনে গৈ আছোঁ এৰাউণ্ড 3 ঘণ্টা 20 মিনিট লাগিব দীঘা। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, আমি আহি পালোহি দি আইকনিক হাওৰা ৰেলৱে ষ্টেচন, আৰু ইয়াৰ পিছতে আমাৰ আছে বৰ্তমান 10 মিনিট সময়। গতিকে সোনকালে আমি আমাৰ ট্ৰেইনখনলৈ গৈ উঠি লওঁ। আৰু বন্ধুসকল, কোনোমতে দৌৰাদৌৰিকৈ আমি আহি পালোহি আমাৰ ট্ৰেইনখন। আমি ট্ৰেইনত এইটো কাৰণে গৈ আছোঁ কিয়নো বাছত গ'লে আপোনালোকৰ প্ৰায় 5 to 6 ঘণ্টা লাগিব, আৰু ট্ৰেইনত গ'লে প্ৰায় 1.5 ঘণ্টাৰ ভিতৰতে আপোনালোকে গৈ পাবগৈ। আৰু এতিয়া ইয়াত ধুনীয়া ভিউ আৰু একাপ চাহ। এয়া গাইজ দেখিছে দীঘা কিমান মানুহ আহিছে ফুৰিবৰ কাৰণে, মই দেখাই আছোঁ। ট্ৰেইনখন ৰখি আছে অলৰেডি। এয়া দীঘাৰ ধুনীয়া চাইনবোৰ্ড লগা আছে। চ' কেনেকৈ যাব লাগে কি যাব লাগে নাজানো, গতিকে ব'লক ভিডিঅ'টোত মোৰ লগতে এক্সপ্ল'ৰ কৰোঁ। সেইটো হৈছে ট্ৰেইন ষ্টেচন। ট্ৰেইন ষ্টেচনৰ পৰা আপোনালোকে এনেকৈ ওলাই কিনে টুক থাকিব সৰু। চ' ইয়াৰ পৰা হৈছে প্ৰায় 2.1 কিলোমিটাৰ ডিষ্টেঞ্চ, আৰু আমাক 50 টকা ল'ম বুলি কৈছে। চ' ব'লক আমি যাওঁ দীঘা বীচ। বন্ধুসকল, টুকটুকৰ পৰা নামিয়ে প্ৰথম খাই লৈছোঁ এটা মছলা চ'ডা, কিয়নো বহুত গৰম পৰিছে আজি। আৰু আমি পালোহি বীচখনৰ আৰু মেইনটেনেঞ্চ লাগে, কিয়নো বহুত লেতেৰাকৈ ৰাখিছে। আমি ইয়াতকৈ বহুত ভাল বীচ আগতে গৈছোঁ। পণ্ডিচেৰী বীচবিলাক আপোনালোকে গ'লে দেখিব বহুত চাফা, পানীখিনিও চাফা, ইভেন জেগাখিনিও খুব চাফা কৰি ৰাখিছে। বাট মই ভাবোঁ যে দীঘা বীচখন অলপ ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছে। পুৰা ধুনীয়া বতাহ মাৰি আছে। যিমান বেয়া লাগিলেও এইটো বস্তু ভাল লাগিছে যে ধুনীয়া বতাহ মাৰি আছে, আৰু এই ছাইডত আপোনালোকে বহি কিনে ধুনীয়াকৈ এনজয় কৰিব পাৰে। আৰু সেইফালে অলপ ভিৰ আছে, চ' ভাবিছোঁ সেইফালে কিনো আছে অলপ এক্সপ্ল'ৰ কৰোঁ আহক। আৰু এইফালে ধুনীয়া, কিন্তু এইখিনি জেগা ধুনীয়া বনাইছে গাৰ্ডেন, আৰু চাৰিওফালে হোটেল গোটেইখিনি ইয়াতে আছে। বন্ধুসকল, যিহেতু বহুত গৰম পৰিছে আৰু ছাইডতে ধুনীয়াকৈ আম বনাই আছিলে, গতিকে ভাবিলোঁ অলপ খাই লওঁ আম। আৰু ইয়াৰ পিছতে আমি গৈ আছোঁ বিকজ ইয়াতে বিশেষ কৰিবলগীয়া একো নাই এখন বীচত। চ' আমি গৈ আছোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্ট, য'ত আমি লাঞ্চ কৰিব পাৰোঁ। গাইজ, দীঘা বীচৰ একদম ওচৰত আমি বহুতখিনি ৰেষ্টুৰেণ্ট বিচাৰিছিলোঁ ইয়াতে। একচুৱেলি বীচখন ইয়াতে আছে, আৰু মই যোনখন হোটেলত লাঞ্চ কৰি এইখন দেখিছে বীচ ভিউ। ইয়াত আপোনালোকে থাকিবও পাৰিব, আৰু ইয়াতে ধুনীয়া এখন বাৰ কাম ৰেষ্টুৰেণ্ট আছে। আপোনালোকে যদি ৰুম ইয়াত নলৈও ইয়াত ধুনীয়াকৈ ৰিলেক্স কৰিব পাৰিব। এতিয়া বন্ধুসকল, আমি আহি আছোঁ দীঘা বীচৰ পৰা একদম ওচৰতে লাগি থকা এখন বীচ আছে, উদয়পুৰ বীচ বুলি। সেইখন দীঘা বীচতকৈ বেছি ভাল হয় বুলি কৈছে, কিন্তু গৈ পাইহে গম পাম কেনেকুৱা হয়। চব ব'লক। আৰু বন্ধুসকল, আমি ফাইনেলি আহি পালোঁ উদয়পুৰ বীচ। উদয়পুৰ বীচখন একচুৱেলি দেখিবলৈ খুবেই ধুনীয়া হয়। যোনটো দীঘাৰ বীচত যোনটো মোৰ মনটো বেয়া লাগিছিলে যে ইমান টাইম ৱেষ্ট হ'ল টাইপৰ, ইয়াত আহি কিনে খুবেই মাইণ্ডটো ৰিলেক্স হৈছে। আৰু এনেকৈ ইয়াত চেয়াৰ আপোনালোকে পাই যাব, 200 ৰুপিজ লৈছে আমাৰ পৰা। সঁচাই গাইজ মজা লাগিছে, ফুল এনজয়মেণ্ট, সস্তে মে ফুল এনজয়মেণ্ট। আগলৈকে বেয়া লাগি আছিলে দীঘা, বাট সঁচাকৈ দীঘা এবাৰ আহিব। মই এইটোৱে কৈছোঁ, আগতে কৈ আছিলোঁ নাহিব দীঘাত, নাহিব আপোনালোকে উদয়পুৰত আহিব। ইয়াত একদম ধুনীয়া মাহল এনজয় কৰিব। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এয়া গাইজ সঁচাকৈ পুৰা এনজয় কৰিছোঁ, কিন্তু চব বস্তুবিলাক তাতে এৰি থৈ আহিছোঁ। অলপতো লাগিছে ভয়, যিয়ে হওক কি নহওক আমি এতিয়া কৰিম ব'ট ৰাইড।
ये जैसे बाइक पे चढ़ते हैं हाँ জুই কি হৈছে भैया नहीं आएगा देखा आपने लापरवाही का नतीजा है বন্ধুসকল ব্ৰিজৰ পৰা লওঁ বিদায় কিয়নো হ'ব লৈছে বৰষুণ এয়া দেখিছে ওপৰত মেঘে গাজিব লৈছে চ' আজি ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ বিকজ ইয়াৰ পিছত আমি ডাইৰেক্ট যাম ট্ৰেইন ষ্টেচনৰ পৰা যাম ডাইৰেক্ট আমি যাম টলিগঞ্জ য'ত আমি আছিলোঁ বৰষুণ দি দিলে একচুৱেলি গাইজ আমি ভাবিলোঁ যে গাড়ী নাপাম বুলি ত' আমি সোনকালে এখন দি পালোঁ তাতে উঠি আহিলোঁ আজি আউট একদম কমপ্লিট চিপ থ্ৰিল